নগাঁও জিলাত ইতিমধ্যে পঞ্চায়তৰ যিসকল প্ৰাৰ্থী গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন উকলি গৈছে কালি। কিন্তু আমি দেখা পাইছোঁ যে গাঁও পঞ্চায়তৰ সদস্যসকলৰ কাৰণে যিহেতু গাঁও পঞ্চায়তৰ সদস্যসকল নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছে, সদস্যসকলৰ তেওঁলোকে তিনিটাকৈ প্ৰতীক চিহ্ন তেওঁলোকে নমিনেশ্যনত লিখি উল্লেখ কৰি দিছিল, বাছনি কৰিছিল। তাৰ ভিতৰত তেওঁলোকে আলোচনা মৰ্মে যিটো প্ৰতীক চিহ্ন তেওঁলোকৰ চূড়ান্ত হৈছে সিদ্ধান্ত, তাত তেওঁলোকৰ পৰা মতামত লৈ সিদিনা চহী কৰি আনকি এয়াৰো বা বিষয়াসকলেও চহী কৰি তেওঁলোকৰ প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্নটো চূড়ান্ত কৰি দিয়া হৈছে। আৰু সেইমতে বহু প্ৰাৰ্থীয়ে আহি পেলাই তেওঁলোকে সেই নিজৰ প্ৰতীক চিহ্ন দি তেওঁলোকে বেনাৰ পোষ্টাৰ পৰ্যন্ত ছপা কৰি উলিয়াইছে আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে কৰি আছে। কিন্তু আজি হঠাৎ দেখা গ'ল কিছুমান ৱাৰ্ডত আকস্মিকভাৱে সেই প্ৰাৰ্থীজনৰ যিটো তেওঁৰ যিটো প্ৰতীক চিহ্ন আগতে এলট কৰিছিল বিভাগীয়ভাৱে, সেই প্ৰতীক চিহ্নটো সলনি কৰি বেলেগ প্ৰতীক চিহ্ন এটা দি পেলাই আজি তেওঁলোকলৈ এটা বেলেগ নিৰ্দেশ পঠিয়াই দিয়া হ'ল। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে প্ৰাৰ্থীৰ প্ৰতীক চিহ্ন ফাইনেল চূড়ান্ত কৰোঁতে সেই প্ৰাৰ্থীজনক লগত লৈ বিষয়াসকলে আলোচনা কৰি তেওঁৰ পচন্দ অপচন্দৰ কথা সুধি যিটো শেষত যিটো চূড়ান্ত হয় সেই কথাটো তেওঁলোকে চূড়ান্ত কৰে আৰু প্ৰাৰ্থীজনৰো চহী লয় আৰু বিষয়াসকলে চহী কৰি সেইটো তেওঁক চূড়ান্ত এলটমেণ্টটো দিয়ে। আৰু সেইটো দিয়াৰ পিছত এতিয়া হঠাৎ যে আকস্মিকভাৱে কাৰোবাৰ প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্ন চেঞ্জ হৈ আছে, পৰিৱৰ্তন কৰি আছে, সেই প্ৰাৰ্থীজনক মাতা নাই, কি কাৰণত তেওঁৰ প্ৰতীক চিহ্ন সলনি কৰা হৈছে এই বিষয়টো তেওঁক জনোৱা হোৱা নাই বা তেওঁৰ পৰা আৰু ছেকেণ্ড অপশ্যন বা কোনো বিকল্প মতামত লোৱা নাই যে আপোনাৰ এইটো প্ৰতীক আমি দিছিলোঁ কিন্তু এইটো আৰু এজনৰ হৈ গ'ল বা এইটোত কিবা সমস্যা আছে, গতিকে আপুনি দ্বিতীয় বিকল্প হিচাপে আৰু এটা প্ৰতীক চিহ্ন বাছি লওক। এনেকুৱা তেওঁৰ একো মতামত সোধাও নাই, লোৱা নাই, তেওঁৰ চহী লোৱা নাই, হঠাৎ তেওঁৰ প্ৰতীক চিহ্নটো সলনি কৰি দি এটা নিৰ্দেশ দি আছে, যাৰ কাৰণে বহু প্ৰাৰ্থীসকলে আমাক অভিযোগ কৰিছে যে তেওঁলোকে ইতিমধ্যে বেনাৰ পোষ্টাৰ ছপাই তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰি দিছে, তেতিয়া হঠাৎ তেওঁলোকৰ প্ৰতীক চিহ্ন সলাই দিয়া হ'ল। ইয়াৰ অন্তৰালত কি ৰহস্য আছে, নে কাৰোবাৰ কিবা গোপন বুজাবুজি আছে, কোনোবাই তেওঁলোকক টকা পইচা দি বিষয়াসকলক মেনেজ কৰিছে নে কি আছে, এই বিষয়টো আমি এতিয়াও জানিব পৰা নাই। কিন্তু এইটো সম্পূৰ্ণ অসাংবিধানিক আৰু অনৈতিক আৰু পঞ্চায়ত এক্ট 1994 আৰু উইথ এমেণ্ডমেণ্ট অফ 2022 সম্পূৰ্ণ পৰিপন্থী। আমি ইয়াৰ তদন্ত বিচাৰিছোঁ আৰু সেইসকল বিষয়াক যিসকলে এনেধৰণৰ নাভূত নাচুত কাণ্ড কৰিছে তেওঁলোকক চাকৰিৰ পৰা তেওঁলোকক বৰ্খাস্ত কৰা আৰু তেওঁলোকৰ শাস্তি বিধান কৰিবলৈ আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ। ধন্যবাদ।